ভিতৰত বলা মোৰ কাগজ কেইটা ক'ত গ'ল তোমালোকক যে কাগজ দিছিলোঁ এইটো হে ইম্পৰ্টেণ্ট আমাৰ ভালে কৰি খাবা উঠিব আৰু কাগজ দিলা জানো এইটো কোনোবা ঈদ মুবাৰকটো ভালকে লৈ লওক আপুনি ডাঙৰ মানুহটো লৈ লওক বাবু ঠুঙ্গা তো सब हो जाए ওই তো তুই গাছ নি দুনিয়া কি ধরা উল্টা নকরিবা গাড়ি মাথাকে চলে তোমার উল্টা Sakra da, Assalamualaikum deh, সকলোকে ইয়াত ক্লাছ কৰা নকৰা ৰাতিপুৱা কৰে মোৰ এনেকৈ মাজে মাজে আহি পিনি কৰোঁ মোৰ নাম পিংকু পেগু মিচিং এই তহঁতে মিচিং কথা ভাষা জানা তাত কি নাই জানে নাজানে অলপ জানে আৰু ন বাৰু যিয়ে নহওক গৰৈমাৰী মছজিদৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল আই মাতৃ দাদা বাইদেউ আৰু মৰমৰ ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই ঈদ মুবাৰক দে সকলোকে এই পবিত্ৰ ঈদৰ দিনাখন 7 জুন 2025 তাৰিখে আপোনালোকৰ এই গৰৈমাৰী মছজিদৰ অহাৰ মূল উদ্দেশ্যটো হ'ল মই সজাগতাৰ কাৰণে আহিছিলোঁ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য সকলো ভালৰ কাৰণে আৰু আপোনালোকৰ এই যিটো বিহু পবিত্ৰ ঈদ তাকে শুভেচ্ছা জনাবৰ কাৰণে আহিছোঁ যাতে আজি সকলোৱে এই দিনৰ পৰা অহাকালিৰ পৰা আহিবলগীয়া দিনটোত আৰু ভাল হওক সকলোৱে মিলা প্ৰীতিৰ মাজত এক হয় যেনেকৈ হিন্দু মুছলিম বুলি ভাবিব নালাগে সকলোৱে একতা হয় যাতে আমি শান্তিপূৰ্ণভাৱে শিক্ষিত হৈ জীয়াই থাকিব পাৰোঁ তোমালোকে এতিয়া স্কুল কলেজ সদায় ভালকৈ যাব ভাল মানুহ হ'বা ভাল মানুহ পঢ়িব লাগিব এই অঞ্চলৰ পৰা যদি ভাল অফিচাৰ ভাল ডক্টৰ ইঞ্জিনিয়াৰ প্ৰকৃতি প্ৰেমী ভাল সমাজৰ কাৰণে কাম কৰা মানুহ যদি ওলায় আৰু এই এৰিয়াটো আৰু ডেভেলপ হ'ব আৰু শুনি ভাল লাগিব চবেই মৰম কৰিব সেইকাৰণে সদায় স্কুল কলেজ যাব ভালদৰে পঢ়িবা আৰু যোৱাকালিলৈ যি হ'ল আজিৰ পৰা আৰু ভাল হ'ব লাগিব এনেই ভালে আছিলে ইয়াতকৈ আৰু ভাল হ'ব লাগিব আৰু আজি দ্বিতীয় কথা হ'ল আজি অন্তঃৰাষ্ট্ৰীয় মানে খাদ্য সুৰক্ষা দিৱস মানে যিহেতু আপোনালোকৰ মানুহবিলাক বহুত খেতি বাতি কৰে এই অঞ্চলত মই দেখিছোঁ খেতি কৰা মানুহ নাই আপোনালোকৰ ঘৰৰ পিছফালে আগফালে গোটেই খেতিয়ে খেতি মানে ধৰক আপোনালোকে খেতিটো নকৰিলেতো ৰাইজে খাবই নাপাব আমাৰ বাকী মানুহকেইটাতো হৈ আছে আপোনালোকে কিন্তু কৰ্ম কৰি আছে সেইটো বহুত ভাল আদৰ্শ কিন্তু কথা হ'ল খাদ্যটো খেতিটো কৰিছে আপুনি ৰসায়ন বস্তুটো বেছি ব্যৱহাৰ নকৰিব গোবৰ সাৰটো বেছি ব্যৱহাৰ কৰিব কাৰণ ৰসায়নটো যদি আপুনি ব্যৱহাৰ যদি কৰে তেতিয়াহ'লে প্ৰফিটটো আপোনাৰ কাৰণে কেইদিনমানৰ কাৰণে হ'ব কিন্তু স্বাস্থ্যটোতো ভাল নহয় টেষ্টটো বুজি পাইছে সেইকাৰণে গোবৰ সাৰটো দিব লাগিব ৰসায়নটো বেছি নিদিব কাৰণ এতিয়া ৰসায়ন আজি কিয় দিব লাগিছে মাটিৰ সাৰ নাইকিয়া হৈ গৈছে মাটিৰ সাৰ নাইকিয়া হৈ মেইন কাৰণটো হ'ল গছ গছনি নাই সেইকাৰণে গছ গছনি চবেই কাটিব নালাগে গছ ৰুবহে লাগে সেইকাৰণে আপোনালোকৰ এই মছজিদত আজি মহানিম আমলখি এইবিলাকৰ বহুত নানা ধৰণৰ গুণাগুণ আছে আপোনালোকৰ এই কেম্পাছৰ ৰুম ইয়াক ধুনীয়াকৈ কিন্তু যেনেকৈ যিকোনো প্ৰকাৰে বচাব আজি ৰুই থৈ যাম কালিৰ পৰা আকৌ পাহৰি যাম তেনেকুৱা নহয় ধুনীয়াকৈ আপুনি দায়িত্বটো লৈ ল'ব গঁৰালটো বনাই মেলি ইয়াত বাঁহ ঢেৰ আছে ধুনীয়াকৈ ৰুই দিব
আৰু প্ৰতিপাল কৰি বৰষুণ দিলেতো পানী নিদিলেও হ'ব, নহ'লে যদি ৰ'দ দি থাকে এইকেইদিনটো ব্যৱস্থা ছিজনেই হয়, তথাপিও অলপ ৰাতিপুৱা মছজিদলৈ আপোনালোকেতো নমাজ পঢ়িব আহে, অলপ চোৱা চিতা কৰিব, যিকোনো প্ৰকাৰে বচাব, কাৰণ এইটোৱে আল্লাহ মানে, কাৰণ ইয়াৰ দ্বাৰাহে আমি জীয়াই আছোঁ, হয়নে নহয় কথাটো? সেইকাৰণে সেইটোৱে আৰু কথাটো বিশেষ দীঘলীয়াও নকৰোঁ, আপোনালোকৰো আৰু বিহু বিভিন্ন ধৰণৰ বেলেগ বেলেগ কামত যাবলগীয়া আছে, সকলোকে বহুত বহুত ধন্যবাদ। আৰু মই ফ্ৰী টিউশ্যনো কৰোঁ, আপোনালোকৰ ফোন নম্বৰটো মই দি যাম, মোক মাতি পঠিয়াব, মই মাজে সময়ে সদায় আহিব নোৱাৰোঁ, মইতো চাকৰি কৰোঁ বিশ্বনাথ চাৰিআলিত, মইতো সদায় মোৰ মানে তাততো মুছলিম হিন্দু বুলি নাই মানে, চবেই মোক তাত সুধিলেই হ'ল, মই ইমানখিনি আপোনালোকৰ কাৰণে কাম কৰোঁ, মই মানে সকলো সমাজটো একতা কৰিবৰ কাৰণে, এক কৰিবৰ কাৰণে কামটো কৰিছোঁ। এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত যাতে ভৱিষ্যতটো আৰু উজ্জ্বল হয়, মানে কথাটো এতিয়া বাতৰিয়ে পত্ৰই নিউজে পত্ৰই ৰাজনৈতিক দলবিলাক খেলি মেলি কৰি থাকে, সেইবোৰ শুনিব নালাগে, মানুহ হিচাপে জীয়াই থাকিব লাগে, কাৰণ আল্লাহটো এক ভগৱান হওক, আল্লাহ হওক, চব একেই বস্তু, হিন্দু মুছলিমটো একো নহয়, জাষ্ট এটা ধৰ্মহে, কিন্তু আমিতো মানুহ হয়নে নহয় কথাটো? সেইকাৰণে সকলো এক হৈ থাকক, মিলি থাকক, ভাল মানুহ হওক, কিন্তু তোমালোকে পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ হ'ব লাগিব, পঢ়িব লাগিব, অকল ঘূৰি ফুৰি ইফালে ইফালে স্কুল ক্ষতি কৰিলে নহ'ব, ধুনীয়াকৈ স্কুলত আৰু আপোনালোকে অভিভাৱক হিচাপে মানে টিচাৰসকলৰ লগত যোগাযোগ কৰি থাকিব। আৰু খাদ্য সুৰক্ষা দিনটো সকলোৱে মানে ভেজাল খাদ্য যাহা বস্তু বজাৰৰ বস্তু নাখাবা, বহুত ভেজাল হৈ গৈছে আজিৰ দিনটোত, খাদ্যটো ভেজাল হ'লে মানুহৰ মনটো ভেজাল হৈ যাব, আৰু নানা ধৰণৰ মানুহৰ বেমাৰ হৈছে, কেঞ্চাৰটোতো ঘৰে ঘৰে হৈ গৈছে, প্ৰেছাৰ ষ্ট্ৰক নানা ধৰণৰ, সেইবোৰ খাদ্যৰ কাৰণে হয়, আৰু পৰিৱেশটোৰ কাৰণে হয়, ভাল হাৱা পানীও লাগিব, হয়নে নহয়? এতিয়া চব হাৱা পানী গছ গছনি নথকাবিলাক চব চেছ হৈ গৈছে, মানে শগুন চিলনিটোতো এই ল'ৰা ছোৱালীবিলাক তোমালোকে দেখাই নাই, কিন্তু এইবোৰতো আছিলে মানে কেছটো তেনেকুৱা। সেইকাৰণে সেইটো অকল আজি সজাগতাটো এইটো জাষ্ট ডাইলগ দি থাকিলে নহ'ব, কালিৰ পৰা আমি কাৰ্যক্ৰম কৰিব লাগিব, ল'ৰা ছোৱালীক জ্ঞান দিব লাগিব, সকলোৱে বছৰত অন্ততঃ বাৰ্থডেবিলাকত এজোপা গছ ৰুওক, কথাটো তেনেকুৱা বুলি আমি শিকিব লাগিব, শিক্ষাটো চবেই তেনেকৈ ল'ব লাগিব। বাৰু যিয়ে নহওক, পুনৰ আপোনালোকৰ ঈদ মুবাৰক, আৰু বিশেষ দীঘলীয়া নকৰোঁ, আমি ধুনীয়াকৈ সকলোৱে মিলি ইয়াক ল'ম, কিন্তু প্ৰতিপাল ধুনীয়াকৈ আপোনালোক কৰিবলৈ দায়িত্ব দিম, ঠিক আছে? থেংক ইউ, হ'ব বাৰু। গোবৰ অলপ আপুনি দূৰৰ পৰা লোৱা, আপুনিয়ে হওক। এই আমলখিটো থেংক ইউ। গাড়ী চাড়ী সোমাবলগীয়া হ'লে চবেই ইয়াত আহ, চবেই ইয়াত আহ, চবেই এনেকা বাবু পিছফালে ক'ত গ'ল গছ গছেহে আল্লাহ দেই, ঠিক আছে। গোবৰ কেইটামান দি দিয়ক, আৰু অকণ বহল কৰা, গোবর হানান বাকলা বহাল করো, গোবর দিবে, গোবরটো ওপৰত আৰু গোবৰটো দি দিয়ক, আধা ইয়াতে গোটেইকেইটা আৰু এক বাল্টি এইফালে লৈ আনিলে হৈ যাব, ধুনীয়া হ'ব, হ'ব, আৰু এক বাল্টি এইফালে লৈ আনক, বঢ়িয়া, ধুনীয়া হৈছে দেই, থেংক ইউ দেই সকলোকে। তুমি অল্প দেওয়া মাটি মাটি দাও কব তুমি অল্প দেওয়া পানী অলপ লৈ আনাগে, থেংক ইউ দেই, এনেকৈ লৈ লওক, ডাবল ই পি ইউ মাৰছো, ডাবল ই পি ইউ, গোটেই গাঁৱত শ্বেয়াৰ কৰি দিব লাগে, গ্ৰুপ আছে নহয়, থেংক ইউ।
পানী দি আছে পানী ৰাইজসকল পানী দি আছে পানী ঢালিব দেই তোমালোকে ৰাতিপুৱা ক্লাছ কৰিব আহা নাই বুজি পাইছা এইটো সাৰ দিছো ন ধুনীয়া হ'ব তেনেকৈ সেইটো অলপ সিঁচি দিব খালে এতিয়া আপুনি প্ৰথম কথা গঁৰালটো এতিয়া বনাই যাওক নহ'লে গৰু ছাগলীয়ে চেষ্টা কৰি দিব ছাগলী এনেই নহ'লে কষ্ট কৰা হ'ব ইমান দূৰৰ পৰা লৈ আনিলোঁ কিবা এটা ব্যৱস্থা কৰক আৰু এতিয়া বাঁহ আছে এইখিনি বস্তা দি নহ'ব